নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে আজি হঠাৎ পুৱাই এটা মই ভিডিঅ' পালোঁ আমাৰ মিষ্টাৰ ৰাজাৰ চেনেলত। যিহেতুকে তেখেতৰ পুৰণা চেনেলটো বৰ্তমান নাই, নতুন চেনেল এটা খুলিছে তেখেতৰ চেনেলত মই এটা মোৰ লৈ পেলাই ভিডিঅ' বনাইছে আৰু এজন লখিমপুৰৰ ল'ৰাজনক লৈ বনাইছে। বিশেষকৈ তেখেতক লখিমপুৰৰ ল'ৰাজনৰ বিষয়ে লৈ পেলাই মই ক'বলৈ নিবিচাৰোঁ, মানে মোৰ বিষয়টোক লৈ পেলাই মই এটা কথা ক'ব বিচাৰিছোঁ মিষ্টাৰ ৰাজাক। মই খাওঁ, কাকো মই অনিষ্ট কৰিব যোৱা নাই। আৰু যিহেতুকে মই কাৰোবাৰ ভিডিঅ'ৰ স্ক্ৰিপ্ট লৈ কিনি স্ক্ৰীণত দি মই ভিডিঅ' কাৰোবাক ৰ'ষ্ট নকৰোঁ। মই ঘৰত মই দৈনন্দিন মই যিখিনি খাওঁ সেইখিনিকে মই উপস্থাপন কৰোঁ। তাতে ৰাইজে যদি মোক ভাল পাইছে, মৰম দিছে, যদি বেয়া পাইছে মোৰ পৰা আঁতৰি গৈছে। আজি মই ভিডিঅ'টোত এজন বয়োজ্যেষ্ঠ, যিহেতুকে আমাৰ ককাতুল্য গোবিন ককাক দেখা পালোঁ। গোবিন ককাই যিখিনি মন্তব্য আজি উপস্থাপন কৰিছে, মই গোবিন ককাক যথেষ্টখিনি মই দুখ পাইছোঁ। মূলতে কাৰণটো হ'ল গোবিন ককাই মোৰ গোটেই হিষ্ট্ৰী নাজানে আৰু গোবিন ককাৰ মানসিকৰে মানে সেইখিনি যে কথা উপস্থাপন কৰিছে মই সেইটো মানে নাভাবোঁ। সেইটো সম্পূৰ্ণ মিষ্টাৰ ৰাজাই ককাক শিকাইছে, শিকোৱাৰ বাবদ মানে কি ককাই ক'বলৈ বাধ্য হৈছে। মই এটাই ক'ব বিচাৰোঁ, মিষ্টাৰ ৰাজা, মই তোমাক লৈ এটা ভিডিঅ' বনাইছিলোঁ যে যদি মোক বিষয়ে যদি মোক লৈ পেলাই তুমি ৰ'ষ্ট কৰা, সেই ৰ'ষ্টত যদি তোমাৰ শব্দৰ গাঁথনিবিলাক যদি তুমি বিচাৰি নোপোৱা, যিকেইটা শব্দ তুমি প্ৰয়োগ কৰিছা, তুমি মোক মানসিক বিকাৰগ্ৰস্ত বুলি কৈছা। ডিম 3টা মই খালোঁ বা 5টা খালোঁ, সেইটো মই খোৱাৰ সেইটো মোৰ অভ্যাস আছে আৰু সেইটো মই উপস্থাপন কৰিছিলোঁ। সেই তাৰ ভিডিঅ' ক্লিপ লৈ কিনি তুমি আগতেও মোক এটা ৰ'ষ্ট কৰিছা। মই তেতিয়াও তোমাক কৈছোঁ, যিহেতুকে কাৰোবাৰ ভিডিঅ'ক মানে লৈ যেতিয়া নেকি ৰ'ষ্ট কৰা যায়, তেখেতৰ পৰা অৰ্ডাৰটো লৈ ল'ব লাগে, পৰামৰ্শ কৰিব লাগে। যিহেতুকে মই আপোনাক বা তোমাক ৰ'ষ্ট কৰিম বুলি মানে ভিডিঅ' এটা কৰিম বুলি ভাবিছোঁ, তুমি কিবা ক'বা নেকি? যিহেতুকে কোনো সোধপোছ নাই, তুমি হঠাতে এটা কথা কৈ দিছা যে পাগলৰ অৰ্থটো তুমি জানানে নাজানা মই নাজানো, কিন্তু মই এটা ক'ব বিচাৰোঁ, পাগলেহে পাগলক চিনি পায়। যিহেতুকে আমাৰ এইটো অসমীয়াৰ কথা, কাৰণ যিজন পাগলেহে পাগলক চিনি পায়। সেই কথাটোত লৈ পেলাই মই তোমাক আজি মই দুদিনৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ। যদি অন্য দিন তেনেধৰণে, কাৰণ মোৰ যিখিনি মানে মোৰ কেৰেক্টাৰটোৰ বিষয়ে নাজানা যেতিয়া নেকি, কাৰণ মোৰ চৰিত্ৰৰ বিষয়ে যেতিয়া তুমি নাজানা, তুমি হঠাতে মানসিক বিকাৰগ্ৰস্ত বুলি ক'বৰ কাৰণে অধিকাৰ ক'ত পালা? মই তোমাক এই ভিডিঅ'ৰ জৰিয়তে এটা কথা সুধিব বিচাৰিছোঁ, তুমি মোক মানসিক বিকাৰগ্ৰস্তৰ চাৰ্টিফিকেটখন মোক দিব লাগিব। নাম্বাৰ 1, মই যিখিনি বস্তু খাদ্য খাওঁ সেই খাদ্যখিনি তুমি মোক যোগাৰ কৰি দিছিলা নেকি? মোক তুমি খাব নোপোৱা বুলি ক'বলৈ তুমি অধিকাৰ ক'ত পালা? নাই তোমাক মই খাওঁতে বা শুওঁতে তোমাক মই আমনি কৰিব গৈছোঁ, নাই তোমাৰ ঘৰৰ মানুহক মই আমনি কৰিব গৈছোঁ? তুমি কোনটো কথাক লৈ পেলাই মোক সেই কথাকেইটা যে ক'লা, মানসিক বিকাৰগ্ৰস্ত, খাব নোপোৱা, সকুৱা, সেই শব্দকেইটা ক'বলৈ অথৰিটি তুমি ক'ত পালা? মই তোমাক পোনপটীয়াকৈ সেই কথাকেইটা মই সুধিছোঁ। আৰু তুমি মোক মানসিক বিকাৰগ্ৰস্তৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন তুমি মোক দিব লাগিব। আৰু কোনখন মানে ফাৰ্মাচীৰ পৰা বা মেডিকেলৰ পৰা মোক মেডিচিন আনি তুমি খুৱাইছিলা সেইখিনিও মোক দিব লাগিব। যদি নিদিয়া তেতিয়াহ'লে মই পোনপটীয়াভাৱে কৈ দিছোঁ, মই আইনী ব্যৱস্থা ল'ম। কাৰণ তুমি মোক স্পষ্ট ভাষাৰে কৈছা পাগল, তুমি মোক চাৰ্টিফিকেট দিব লাগিব। তুমি মোৰ 3টা নে 4টা ভিডিঅ' বনাইছা, মই তোমাৰ 3টা ভিডিঅ' পাইছোঁ, মোক বেলেগে মোক শ্বেয়াৰ কৰি দিয়ে। কাৰণ মই যিহেতুকে অকল ভিডিঅ'তে মই লাগি নাথাকোঁ আৰু মই কৰ্মসূত্ৰে মই নাপিত কৰোঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই তেখেতসকলে জানে, কাৰণ মই নাপিত কৰোঁ, কেতিয়াবা মই কাৰোবাৰ গাড়ী চলাবলৈও যাওঁ। সেয়েহে যিকণ মই আজৰি টাইম পাওঁ সেই টাইমখিনিত মই ভিডিঅ' বনাওঁ। ভিডিঅ' বনাই পেলাই ৰাইজৰ সন্মুখলৈ উপস্থাপন কৰোঁ। ৰাইজে যদি মোক ভাল পাইছে, আদৰি লৈছে, মৰম কৰিছে, যেনেকৈ তুমি কিবা এটা ভিডিঅ' বনাইছা, তাৰ পৰা কিবা এটা উপাৰ্জন হৈছে, সেই উপাৰ্জনৰ টকাৰে তুমি কি কৰিছা নকৰিছা, বা সেই উপাৰ্জনৰ টকাৰে মোক কিবা ডিম লৈ দিছা, না তুমি মানসিক বিকাৰগ্ৰস্তৰ শব্দটোৰ আঁৰত মানে যিখিনি আমাৰ মেডিচিন, সেই মেডিচিন মোক লৈ দিছা, না তোমাৰ গৃহিণীক মই জোকাৰিবলৈ গৈছিলোঁ নেকি?
মোক যে ক'লা তুমি পাগল বুলি, তোমাৰ লেখীয়া মই তোমাক একদম এটা কথা কৈ দিওঁ, তোমাৰ লেখীয়া অভদ্ৰ মই নহয়। নাম্বাৰ 1 কেলৈ কৈছোঁ অভদ্ৰ নহয় বুলি, কাৰণ লোকৰ অৰ্ধ উলংগৰ ফটো বা তুমি ভিডিঅ' স্ক্ৰিপ্ট লৈ কিনি স্ক্ৰীণত দি কিনি তুমি যদি সঁচাই তুমি ভাল তোমাৰ নিজৰ অৰিজিনেল কণ্টেণ্ট বনোৱা, তোমাৰ ঘৰখনত কি কৰিছা তুমি কি কৰিছা সেইখিনি বনোৱা, কোনোবাই লেংটা হৈ নাচিছে, কোনোবাই কাপোৰ সলাইছে, তাৰ ভিডিঅ' লৈ পেলানি তুমি ভাইৰেল হ'বলৈ চেষ্টা কৰা। তোমাৰ নিজৰ কি কণ্টেণ্ট বুলিবলৈ নাই নেকি? যদি নাই তেতিয়াহ'লে তুমি ছ'চিয়েল জগতখনৰ পৰা আঁতৰি দিলে মই ভাল পাম বুলি ভাবোঁ। আৰু বন্ধুসকল, আপোনালোকে হয়নে নহয় কথাটো, মানসিক বিকাৰগ্ৰস্ত বুলি এজন ব্যক্তিক কোনো চাৰ্টিফিকেট নোহোৱাকৈ ক'ব পৰা অধিকাৰ সি ক'ত পালে? তাৰ কিন্তু তথ্য মোক লাগিব। কাৰণ যিহেতুকে মই এতিয়া বৰ্তমান মই দেৰগাঁৱত আছোঁ। মই আজি দুদিনৰ আগতে আহিলোঁ গোলাঘাট, এতিয়া বৰ্তমান দেৰগাঁও। গোলাঘাট ফুৰি আহিলোঁ মই, ফুৰি আহি আজি বৰ্তমান পালোহি দেৰগাঁৱৰ মোৰ ভাইটি বিক্ৰম দাসৰ ঘৰত আছোঁ। তেখেতেও ৰোষ্ট কৰে, আমাৰ বিক্ৰম দাসে সকলোৱে চিনি পায়, বিক্ৰম দাস বুলি চেনেলটো আছে, সকলোৱে চাৰ্চ কৰি কিনি চাব। তেখেতে যিখিনি উপস্থাপন কৰে, এই কাৰোবাক বেয়াকৈ কোৱাটো কিন্তু তেখেতক নুশুনো। তেখেতৰ যিখিনি ভিডিঅ' যিখিনি উপস্থাপন কৰে তাৰ প্ৰত্যেকটো শব্দৰ ৰস আছে। সেইটো কাৰণে, কাৰণ যিহেতুকে মোৰ লগত ভাইটি আছে, মই ভাইটি বুলি মাতোঁ আৰু তেখেতে মোক লাহন দা বুলি মাতে। ভাল লাগে, কাৰণ যিহেতুকে বিক্ৰম মোৰ ঘৰলৈ গৈছিলে। বিক্ৰম আহিবা নেকি মোৰ ওচৰলৈ? আহা। কাৰণ এয়া হ'ল নমস্কাৰ বিক্ৰম দাস, আৰু এখেতৰ খুব সুন্দৰ এটা চেনেল আছে, বিক্ৰম দাস বুলি আছে। যিসকলে পোৱা নাই আজিও মোৰ অনুৰাগী, তেখেতসকলক মই এটা অনুৰোধ জনাওঁ, যদি পাৰে বিক্ৰম দাস বুলি চাৰ্চ কৰক আৰু এখেতৰ ৰোষ্টাৰে হয়, এখেতৰ ভিডিঅ'খিনি চাওক আৰু মিষ্টাৰ ৰাজাৰ ভিডিঅ'খিনি চাওক। আপোনালোকৰ ৰিকুৱেষ্ট আকাশ আৰু পতালৰ ঠিকে কৈছে। আপোনালোকে চাব, বিক্ৰম দাস বুলি আছে ইউটিউবত চাব, ৰোষ্টিংবিলাক চাব, বুজিবলৈ চেষ্টা কৰিব। আমি এনেকুৱা কিছুমান মানুহক আমি ৰোষ্টিং নকৰোঁ, আমি এনেকুৱা কিছুমান মানুহক ৰোষ্টিং কৰোঁ যিবিলাকে সমাজখন বেয়া কৰে। আজি যদি তেখেতলোকে যিখিনি ভিডিঅ' বনায়, ভিডিঅ'খিনি চাব, তেতিয়া ক'ব। বিক্ৰম দাস বুলি আছে ইউটিউবত চাৰ্চ কৰিব। তো লাহন দাক মই কৈছিলোঁ, তো চাব, বুজিবলৈ চেষ্টা কৰিব। আমি এনেকুৱাই ৰোষ্টিং কৰোঁ যিটো সমাজৰ কাৰণে বেয়া, উঠি অহা যুৱ প্ৰজন্ম যাতে ধ্বংস নহয় সেই ভিত্তিতে আমি ৰোষ্টিং কৰোঁ। আমি এনেকুৱা কিছুমানে খাইছে মেলিছে, আমি এইবিলাকক টাৰ্গেট নকৰোঁ। আৰু বিশেষকৈ মানে কি কাৰোবাৰ মানসিকক লৈ পেলাই নি মানে যেতিয়া এইটো কিন্তু মই বেয়া পাইছোঁ। আৰু বিক্ৰম, তুমি নিজে কোৱাচোন, কোনোবা এজন ব্যক্তি যেনেকৈ তুমি চাৰ্টিফিকেট নোপোৱাকৈ তুমি তেখেতক মানে বেয়াকৈ ক'বলৈ তোমাৰ অধিকাৰ আছে? কোনো অধিকাৰ নাই, কাৰণ মই ভাবোঁ যি বেয়া কৰিছে তেখেতক বেয়া কৰক, ৰোষ্টিং চবেই কৰে, কিন্তু ৰোষ্টিং এনেকুৱা এজন ব্যক্তিক কৰিব লাগে যিটো ৰোষ্টিঙৰ মানে যোগ্য হয়। এজন ব্যক্তিয়ে কিবা খাইছে মেলিছে তেনেকুৱা মানুহক ৰোষ্টিং কৰিব নালাগে, কাৰণ তেখেতে কোনো বেয়া কৰা নাই। কাৰণ এনেকুৱা কিছুমান মানুহ থাকে, মই পাইছোঁ মানে, যাৰ বোলে ভাত খাবলৈ মন নাথাকে, ভাত খোৱা ভিডিঅ' এটা চালেহে মানে ভাত খাবলৈ মন যায়। আছে এনেকুৱা বহুত, হয় নে নহয় কমেণ্ট এটা কৰি জনাব। তো ৰাজাই যিটো কাম কৰিছে মই ভাবোঁ বহুত বেয়া কাম কৰিছে, এইটো ক'ব নালাগে। আৰু সি ভিউচৰ কাৰণে এইটো কাম কৰিছে বুলি পুৰা 100% চিয়ৰ এই গোবিন্দ ককাক মাতি আনিছে। আৰু সেই বুঢ়াটোক মাতি আনি পেলাই সেই বুঢ়াটোৱে বহুত কথা জানে নাজানে, সেইটো যি ক'ব সেইটোকে ক'ব, নিজে লগ পাই আহিছোঁ, সত্য কথা কৈছোঁ। আৰু বিশেষকৈ মানে কি হয়, বয়োজ্যেষ্ঠ ব্যক্তিজনক যিকেইটা শব্দ প্ৰয়োগ কৰাইছে, মই আজি ভিডিঅ'টোত যিখিনি মই পালোঁ, কিন্তু বহুত বেয়াকৈ কৈছে। আৰু যদি গোবিন্দ ককাই নিজৰ মানসিকতাই কথাখিনি কৈছে, তেতিয়াহ'লে ককাৰ আপোনাৰ মানে আমাৰ ভগৱন্তই দিয়া জ্ঞানটো আপোনাৰ শূন্য বুলি কৈছোঁ মই। কাৰণ আপুনি এই বয়সত সেইকেইটা শব্দ প্ৰয়োগ কৰাৰ আপোনাৰ কোনো অধিকাৰ নাই, যিহেতুকে আপুনি মোৰ গোটেই হিষ্ট্ৰী নাজানে। বেছি দূৰৰ নহয়, আপুনি গৈ লগ কৰিব পাৰে। আৰু মই আপোনাক খুব তৎকালীন আপোনাক মই লগ কৰিম, কাৰণ যিহেতুকে মই আপোনাৰ ঘৰলৈ যাম, আপোনাক লগ কৰিম। কাৰণ মই আপোনাৰ পৰা কিবা এটা বিচাৰি মই নাযাওঁ, কিন্তু আপুনি মোৰ হিষ্ট্ৰী জানে নে নাজানে মই তাক কিন্তু আপোনাৰ ওচৰত আপোনাৰ কাষ চাপি কিনি মই জানিব চেষ্টা কৰিমেই। কাৰণ আপুনি যিটো শব্দ প্ৰয়োগ কৰিছে সেই শব্দকেইটা আপোনাৰ স্বজ্ঞানে কৰা নে মিষ্টাৰ ৰাজাৰ শিকাই দিছে নে আপুনি নিজে কৈছে, সেইখিনি কিন্তু মোক প্ৰত্যুত্তৰ দিব লাগিব। আৰু যদি নিদিয়ে তেতিয়াহ'লে মই পোনপটীয়াভাৱে আৰক্ষীৰ কাষ চাপিম। পাছত আপুনি মোক বেয়া পাই একো লাভ নাই, কাৰণ যিহেতুকে আপুনি হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ, মই হ'লোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ। আৰু ৰাজা মোৰ ভাইটি, মই ভাইটি হিচাপে তাক মই সিদিনাখন ভিডিঅ'টো কৈছিলোঁ যে তোমাক মই যদি মোক অন্যদিন তেনেধৰণৰ শব্দ প্ৰয়োগ কৰা তেতিয়াহ'লে মই তোমাক ঘৰত গৈ পিটিম, কাৰণ মই তোমাক ভাইটি হিচাপে কৈছোঁ। কিন্তু মই তাক পিটাগেতো নাই, কথাষাৰ মই কৈছোঁ। কিন্তু এনেকুৱা হ'ব নালাগে, মানুহক মানসিকত ধৰিব নালাগে। পাগল এই শব্দটো কেনেকুৱা শব্দ ক'ব নালাগে, সি এইটো বহুত ভুল কাম কৰিছে। আচলতে সি ৰোষ্টিঙৰ বিষয়ে একো নাজানে, ৰোষ্টিং কেনেকৈ কৰিব সি বহুত আগত, আমাতকৈ বহুত আগত, কিন্তু সি বহুত বুজিবলৈ বাকী আছে। নহয়, আমাতকৈ ছিনিয়ৰ, তেখেতক আমি সন্মান কৰিব লাগে, কিন্তু সি যিটো কাম কৰিছে তাক কোনে সন্মান কৰিব? যথেষ্ট সন্মান কৰোঁ।
আৰু তেখেত যদিও সৰু মই তেখেত মোতকৈ সৰু তেখেতক মই ফোনত কথা বতৰা পাতিলেও কেতিয়াবা মই আজিলৈকে এদিনে কথা পাতিছোঁ তেখেতে যিহেতু যেতিয়া নেকি মোক ভিডিঅ' দিছে মই তেখেতক মই মেছেজ কৰিছোঁ নম্বৰটো দিয়ক বুলি কৈছোঁ নম্বৰ দিছে মোক নম্বৰ পোৱাৰ পাছত মই ফোন কৰিছোঁ তেখেতে মোক এটা কথা কৈছে যে লাহন দা আপোনাৰ মই ভিডিঅ' এটা বনালোঁ মই বেয়া পোৱা নাই সেই ভিডিঅ'টোত মই ভাল পাইছোঁ মই তেখেতক মই কৈছোঁ যে ভাল লাগিল কাৰণ মোক খোৱা বোৱা দেখিলে কিন্তু মই পিছৰ ভিডিঅ'টো যেতিয়া দেখা পাইছোঁ খুবেই দুখ লাগিছে কাৰণ মানসিকত ধৰিছে মোক আৰু পাছত গৈ পেলানি তেখেতৰ এটা চেনেল বন্ধ হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ আমি তেখেতক সহায় সহযোগ জনালোহেঁতেন আৰু জনামো মানে কাৰণ আমাৰ আমি একেটা হেৰিয়তে যেতিয়া নেকি আছোঁ ভিডিঅ' ক্ৰিয়েটৰ হিচাপে মই নিজক নিজে ভিডিঅ' ক্ৰিয়েটৰ হিচাপে মই নাভাবোঁ এইটো কাৰণে মই এনি টাইম মই লাগি থাকিব নোৱাৰোঁ কাৰণ মই কাৰোবাৰ চাকৰ কৰিবলৈও যাওঁ কেতিয়াবা কাৰণ মোৰ এইটো মানে কি প্ৰফেশ্যনেল নহয় কেতিয়াবা মন যায় মই কৰি থাকোঁ আৰু দৈনন্দিন মই যিখিনি খাওঁ সেইখিনিহে দেখাওঁ তাতে গৈ পেলানি বোলে মই অৰ্ধ উলংঘ কৰি মই জেনেৰেলি মই যেনেকৈ গাঁৱলীয়া হিচাপে মই নিভাজ মই যেনেকৈ থাকোঁ তেনেকৈ যি পাওঁ মই তাকে খাওঁ তাকে দেখাওঁ মই ভঙা পজাটো খাই পেলাই দেখে যদি কোনো বেয়া কথা নহয় আৰু তাতে মই কিবা ঠিক মই যি খাওঁ মই ক'লোঁ নহয় মই আইৰণ মানে মদ্যপান কৰিছোঁ তাকো দেখাইছোঁ তাতে মোক বহুতে কয় যে মদ্যপান কৰি কিনে দেখুৱাই তুমি উঠি অহা প্ৰজন্মক কি শিকাব বিচাৰিছা মই এটা কথা তাত স্পষ্ট ভাষাৰে কৈ থোৱা আছে যে আইৰণ মানে কি মদ্যপান কৰিলে যদি লিমিট মানে ঔষধি হিচাপে লয় তেতিয়াহ'লে কেতিয়াও অপকাৰ নহয় বেছি খালেতো স্বাস্থ্যৰ কাৰণে হানিকাৰক এনেও বেয়া সেই মই জেনেৰেলি ৰেগুলাৰ এপেক খাওঁ মই যিহেতুকে জাতিত আহোম আৰু মই অসমীয়া হিচাপে মই চিনাকি কাৰণ মই অসমীয়া কিন্তু জাতিত আমি আহোম আৰু আমাৰ ঘৰতে যিহেতুকে মদ বনাই থলুৱা আমাৰ যিটো ঘৰৰ সাজ বনোৱা হয় আমি খাওঁ আৰু কেতিয়াবা এনেকুৱা হয় মই লাল মানে কি কয় আপোনাৰ এইটো এই ইংলিছ আৰু ৱাইন আনো আৰু মই এপেকে খাওঁ ৰাতি সেই খাই মই যেতিয়া দেখাওঁ কেতিয়াবা কিন্তু মই কাকোতো অপৰাধ মানে বা কাৰোবাক মই অনিষ্ট কৰা নাই যিহেতুকে মোক চাবলৈ যিসকলে বেয়া পাইছে আৰু কিছু সংখ্যকে মোক ফোন কৰি কৈছে যে যদি পাৰা লাহন তুমি এইবিলাক ভিডিঅ' নবনাবা আৰু তেতিয়াৰ পৰা মই বনোৱা নাছিলোঁ মোৰ তেনেধৰণৰ মদ্যপান কৰা ভিডিঅ'ত 4টা আছে আৰু 4টাতকৈ যদি বেছি আছে তেতিয়াহ'লে আপোনালোকে জনাব 4টা ভিডিঅ' আছে মোৰ মনত পৰাৰ পৰা আৰু সেয়েহে মই ৰাজাক আৰু গোবিন ককাক মই এটাই কথা ক'ব বিচাৰোঁ আপোনালোকে মোক সম্পূৰ্ণ তথ্য দিব লাগিব যিহেতুকে মানসিকত ধৰিছে মোক পাগল মানে মানসিক বিকাৰগ্ৰস্ত বুলি কৈছে মোক কোনখন মেডিকেলৰ পৰা আপুনি ঔষধ আনি খুৱাইছিলে আৰু কোনখন মেডিকেলৰ পৰা আপোনালোকে চাৰ্টিফিকেট লৈ পেলাই মোক সেই শব্দ প্ৰয়োগ কৰিছিলে স্পষ্টকৈ মোক দিব লাগিব মই গোবিন ককাক কাষ চাপিম কাৰণ ককাই যিকেইটা শব্দ প্ৰয়োগ কৰিছে সেই মই খুবেই দুখ পাইছোঁ কাৰণ আপোনাৰ বয়সৰ অনুপাত লৈ পেলানি সেইকেইটা শব্দ প্ৰয়োগ কৰিবলৈ এই বয়সত হৰিনাম ল'ব লাগে আহি পেলাই এনেই বদনাম হৈ আছে তাত চেনেলত প্ৰত্যেকটো কথাত আপুনি যিকেইটা শব্দ মানে আগে পিছে যেনেকৈ নামৰ আগত চিৰি নামৰ পাছত উপাধি আপুনি সেই শব্দৰ বিপৰীতে আপুনি কি লগাইছে নিজক নিজে এবাৰ সুধি চাবচোন আপুনি যি কৈ দিয়ে আৰু মানে মুখত যিটোৱে সেইটোৱে কৈ দিয়ে এনি টাইম আৰু এনেকুৱা বয়সত আৰু বুঢ়া মানুহ এটা মই নিজে গৈছোঁ বুঢ়াটোৰ ওচৰত মই গ'লোঁ যে ককা ডাইৰেক্ট চুট মাৰি কেলা মানে আপুনি ধৰিবই নোৱাৰিব মানে তেনেকুৱা শব্দ প্ৰয়োগ কৰিবলৈ আপোনাৰ বয়স নাই আপুনি এতিয়া বয়স হৈ আহিছে আপুনি নামত বহক নাম ল'ব লাগে আমি সদায় আপোনাৰ ওচৰত আছোঁ আমি নাতি হিচাপে আছোঁ নাতি হিচাপে যদি আপুনি মৰম দিয়ে আমি আপোনাক ককা হিচাপে সম্বন্ধ ধৰিছোঁ নিশ্চয় কৰিম ককা আৰু নাতি এনাৰ্জীডাল ছিঙিব চেষ্টা নকৰিব কিন্তু মই আপোনাক দেৰগাঁৱৰ পৰা গৈ মই আপোনাক লগ কৰিম মই আপোনাক সুধিম গৈ আৰু আপুনি মোক স্পষ্ট ভাষাৰে ক'ব লাগিব কাৰণ যিহেতুকে আপুনি মোৰ হিষ্ট্ৰী জানে নে নাজানে বাৰু বন্ধুসকল ভিডিঅ'টো যদি পাৰে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক আমাৰ মিষ্টাৰ ৰাজা আৰু গোবিন ককাৰ কাষত পাওক আৰু তেখেতসকলে কি ডিছকাছ কৰে কৰক নহ'লে মোৰ এটাই উপায় আছে কাৰণ মোক যেতিয়া নেকি মানসিক বিকাৰগ্ৰস্ত বুলি কৈছে মই তেতিয়া আইনী কাষ চাপিবই লাগিব কাৰণ মানসিক বিকাৰগ্ৰস্ত ব্যক্তিয়ে এনেধৰণৰ কথা কৈ দিব নোৱাৰে বাৰু এতিয়ালৈ বাই ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সকলোৱে লগতে এই কৈ দিওঁ মানে বিক্ৰম দাস বুলি আছে ইউটিউব চেনেল আছে আৰু লগতে আপোনাৰ ফেচবুক পেজো এটা আছে আপোনালোকে চাৰ্চ কৰিব বিক্ৰম দাস খুব সুন্দৰ উপস্থাপন কৰে মানে ৰ'ষ্ট কৰে তেখেতেও আমি তেখেতক ভাইটিক মানে চাওঁ মই ভিডিঅ'বিলাক মই ভাল পাওঁ কাৰণ আজিলৈকে মোকোতো ৰ'ষ্ট কৰিব পাৰিলে হয় মই নিজে কৈছিলোঁ যে যদি পাৰা ৰ'ষ্ট কৰা মোক মানে কেলে যদি মই ৰ'ষ্টত পৰিছোঁ তেনেকুৱা মানে কি মই যদি হৈছোঁ তেতিয়াহ'লে মোৰ ৰ'ষ্ট কৰা মই বেয়া নাপাওঁ মোক বহুতে ট্ৰ'ল কৰে ফোন কৰি কিনে ট্ৰ'ল কৰিছে বহুত আগবাঢ়ি গৈছে মই তেখেতসকলক সদায় শ্ৰদ্ধা কৰোঁ মোক যেতিয়া নেকি মোৰ নামটো লৈ তোমালোক আগবাঢ়িব পাৰিছা আগবাঢ়ি যোৱা কাৰণ মোৰ দেউতাৰ ভঁৰালৰ টকা নিদিওঁ
দিব কোনে আমাক? আমেৰিকাই। আমেৰিকা আৰু আমেৰিকাৰ টকা ল'বলৈ হ'লে ভাগ্য লাগিব আৰু সাহস লাগিব, কিন্তু নিজৰ কণ্টেণ্ট দিহে ল'ম। বেলেগৰ ভিডিঅ' এটুকুৰা স্ক্ৰিপ্ট আনি কিনি স্ক্ৰীণত দি আমি ভাইৰেল হ'ব চেষ্টা নকৰোঁ। আজি 1.5 বছৰ হ'ল, 1.5 বছৰত যিসকল ৰাইজে আমাক মৰম কৰিছে, আশীৰ্বাদ কৰিছে, সকলোকে বহুত বহুত ধন্যবাদ দি পিনে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আৰু যদি কিবা ভুল হৈছে সকলোৱে নিজৰ ভাইটি দাদা যেনেধৰণে ভাবি ক্ষমা কৰে, ক্ষমা কৰি দিব। এতিয়ালৈ বাই।